এই মুহূৰ্তৰ ব্ৰেকিং নিউজ বঙাইগাঁও স্মাৰ্ট বজাৰত উত্তপ্ত পৰিস্থিতি স্মাৰ্ট বজাৰ এজন কৰ্মচাৰীয়ে ষ্টৰৰ ভিতৰতে গোমাংস আহাৰ হিচাপে গ্ৰহণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন অন্যান্য কৰ্মচাৰীয়ে ষ্টৰ মেনেজাৰক এই সন্দৰ্ভত অৱগত কৰাৰ পিছতো মেনেজাৰে গ্ৰহণ কৰা নাই কোনো ব্যৱস্থা আজি বিভিন্ন দল সংগঠন উত্তৰ বঙাইগাঁও স্থিত স্মাৰ্ট বজাৰত উপস্থিত হৈ এই ঘটনাৰ তীব্ৰ প্ৰতিবাদ কৰে আৰু প্ৰশাসনক ব্যৱস্থা ল'বলৈ আহ্বান জনায় স্মাৰ্ট বজাৰৰ কৰ্মচাৰীসকলে ষ্টৰ মেনেজাৰক বদলি কৰাৰ দাবী উত্থাপন কৰে আৰু গোমাংস গ্ৰহণ কৰা কৰ্মচাৰীজনে ৰাজহুৱাভাৱে ক্ষমা খুজিব লাগিব বুলি দাবী জনায় স্যাৰ কালি আমাৰ লগৰে ষ্টাফৰ এজনে কালি ষ্টৰত গৰু মাংস লৈছে যেহেতু আমাৰ ষ্টৰত একো নন ভেজ এলাও নাই অকল কণী খাব পাৰে সেইটো আনিব পাৰে তো গৰু মাংস লৈ আহিছে আমি একেটা ষ্টাফ ৰুমতে আমি সবে লাঞ্চ কৰোঁ মানে সবে মিলি কিনে লাঞ্চ কৰোঁ তো একেটা ষ্টাফ ৰুমতে আমি গৰু মাংস আনিলে আমি কেনেকৈ লাঞ্চ কৰিম তো আমি এছএমক কালি ইনফৰ্ম কৰি দিছোঁ যে এনেকুৱা ঘটনা ঘটিছে এছএমে এতিয়ালৈকে একশ্যন লোৱা নাই একো তো আমি এছএমক কৈছোঁ যে ৰহিমুদ্দিনক ষ্টৰৰ পৰা ওলাই দিব লাগে আমাৰ মাজত আহি ক্ষমা খুজিব লাগে তাৰপিছত এইখন ষ্টৰ আমাক নালাগে আৰু এছএমজনে এতিয়ালৈকে একো একশ্যন লোৱা নাই অকল এপলজি দিব দিছে এই কাণ্ডখিনি কিমান দিন ধৰি চলি আছে কাণ্ডখিনি কিমান দিন ধৰি চলি আছে সেইটো আমি গম নাপাওঁ কিন্তু কালি আমি দেখিছোঁ কাৰণে আজি আমি এইখিনি কৰিব লগা বাধ্য হৈছোঁ আপোনালোকৰ ওপৰ মহলত খবৰ দিছে না খবৰ দিছোঁ আমাৰ ওপৰ মহলত আমি খবৰ দিয়াটো আমাৰ অধিকাৰ নাই আমাৰ যিখন ষ্টৰ মেনেজাৰ আছে ষ্টৰ মেনেজাৰ আমি ইনফৰ্ম কৰিছোঁ ষ্টৰ মেনেজাৰে ওপৰৰ খবৰ দিব কিন্তু তেখেতে এতিয়ালৈকে ইনফৰ্ম কৰা নাই আমি আজি ৰাতিপুৱাৰ পৰা লাগি আছোঁ এইটো আমাক বিচাৰ লাগে বুলি কিন্তু এতিয়ালৈকে এছএমৰ এতিয়া আহি পোৱা নাই এতিয়ালৈকে এছএমে ষ্টৰ মেনেজাৰৰ নামটো কি ষ্টৰ মেনেজাৰৰ নাম হ'ল জাবিৰ আহমেদ আৰু যিজনে খাইছে ৰহিমুদ্দিন মুছলিম সাপোৰ্ট কৰি আছোঁ বৰ্তমান তেখেতে এতিয়া নাই ৰহিমুদ্দিনে আহিব নাই ষ্টৰ মেনেজাৰ আহিব নাই এতিয়ালৈকে পলায়ন কৰা নাই ঘৰত আছে হয়তো আহিব ভয় কৰি আছে নাজানো এইটো কি হৈ আছে আপোনালোকে ফোন কৰিছিলে নেকি ফোন কৰিছোঁ অহা কথা কৈছে এছএমকো ফোন কৰিছোঁ অহা কথা কৈছে কিন্তু এতিয়ালৈকে একো দুয়োজনে আহি পোৱা নাই হেড অফিচৰ পৰা কিবা যোগাযোগ কৰিছে নেকি হেড অফিচৰ পৰা যোগাযোগ কৰিছিলে কিন্তু এতিয়া কৈ আছে যে আমাৰ দাবীখিনি মানি ল'ব যে আমি কৈছোঁ যে ৰহিমুদ্দিনে আহক আমাৰ মাজত ক্ষমা খোজক আৰু ৰেজিগনেশ্যন লেটাৰত চাইন কৰক সেইখিনিয়ে আমাৰ দাবী আৰু ৰেজিগনেশ্যন চাইন কৰক আমাৰ চবৰে আগত আমাৰ ষ্টাফৰ আগত ক্ষমা খুজিলে হ'ল খালি এছএমজন চেঞ্জ হ'ব লাগে আমাৰ ষ্টৰৰ পৰা আৰু ষ্টৰটো আমাক অলপ শুদ্ধ কৰিব লাগে এইটোৱে কথা মানে আমাৰ যিটো আমাৰ ষ্টৰখনত অকল হিন্দু মানুহে শ্বপিং কৰিব নাহে চব জাতি আহে তো ইয়াতে যদি এনেকুৱা এটা কাণ্ড চলি থাকে কাষ্টমাৰ আহিব নেকি ইয়াতে নাহিব না তো এইটো আমাৰ ধৰ্মত লাগি আছে না আৰু এইখন শাওণ মাহত আমি একো নাখাওঁৱে বস্তু তো এইখিনি আমাৰ অশুদ্ধ কৰিছেনে নাই এইখিনি আমাৰ বৰ্তমান আমাৰ দাবীখিনি মানি ল'লে আমি শান্ত হৈ যাম আৰু ইমানখিনি দীঘল হ'ব ইমান ডাঙৰ হুলস্থুল নহ'লে হয় যদি আমাৰ ৰাতিপুৱাতে যদি আমাৰ কথাখিনি মানি ল'লে হয় ইমান হুলস্থুল নহয় তো এইখিনি কাৰণে আমি হুলস্থুল কৰি আছোঁ এই আৰু নিউজ ডেস্ক ৰিপৰ্ট সুহানা লাইভ